কাৰোবাৰ অযুক্তিকৰ বা মিছা কথা মানি ল'লে আপুনি বহুত ভাল, আৰু যদি সেই কথাৰ ওপৰত নিজৰ মতামত আগবঢ়োৱা হয়, কথাষাৰ মানি লোৱা নহয়, তেতিয়া আপুনি বেয়া। কোনোবাই বেয়াকৈ কোৱাৰ পিছতো সহ্য কৰি থাকিলে আপুনি ভদ্ৰ, আৰু যদি মুখৰ আগত উত্তৰ দিয়ে তেন্তে আপুনি অভদ্ৰ। জোখতকৈ বেছি সময় কাকো নিদিব। জোখতকৈ বেছি সময় দিয়াটো আচলতে মূৰ্খামি। কেতিয়াবা যাৰ যিমান প্ৰাপ্য তেওঁক সিমানেই গুৰুত্ব দিয়া উচিত। তেনে ক্ষেত্ৰত আপুনি কেতিয়াও নাভাবিব যে আপুনি স্বাৰ্থপৰ। কেৱল তেওঁলোকৰ পৰা আঁতৰি থাকক যাৰ ওচৰত আপোনাৰ মূল্য নাই। যিজনে কেতিয়াও সন্মান পোৱা নাই তেওঁ নাজানে আনক কিদৰে সন্মান কৰিব লাগে। আজিৰ সমাজত আপুনি যিমান সততাৰে থাকিব সিমান বেছি অপমানিত হ'ব। মানুহৰ ভুল বিচাৰি লাভ নাই। যদি নিজৰেই ভুল থাকে তেনেহলে আনৰ ভুল বিচাৰি কিবা লাভ আছে জানো? ইয়াৰ সলনি নিজৰ ভুলবোৰ উপলব্ধি কৰিবলৈ শিকক। চাব সকলো ঠিক হৈ যাব এদিন। কেতিয়াবা আমি এনে কিছুমান মানুহক জীৱনত লগ পাই যাওঁ, সময়খিনি বৰ সুন্দৰ আৰু অসাধাৰণ যেন লাগে, নহয়নে? কিন্তু এটা সময়ত এনেকুৱা লাগে সেই সময়খিনি যেন জীৱনৰ সকলোতকৈ বেয়া সময় আছিল, আৰু সেইসকল মানুহক লগ পোৱাটো আছিল জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। যিজন মানুহৰ বা যিগৰাকী মানুহৰ কেয়াৰিং আজিকালি বহুত বিৰক্ত অনুভৱ হয়, সেই মানুহজন বা মানুহগৰাকী নাথাকিব এদিন। আপোনাক কেয়াৰ নকৰিব, হয়তো তেতিয়াহে অনুভৱ কৰিব যে জীৱনত আপুনি কি হেৰুৱাইছে। মৃত্যু আচলতে দেহৰ নহয়, সপোন আৰু ইচ্ছাৰো মৃত্যু হয়। আমাৰ সকলোতকৈ ডাঙৰ সমস্যা কি জানে? আমি সকলো কথাই বুজি পাওঁ, কিন্তু উচিত সময়ত উচিত কথাটো মুখৰ আগত ক'ব নোৱাৰোঁ। মূৰ্খৰ লগত তৰ্ক কেতিয়াও নকৰিব, কাৰণ আপুনি তেওঁলোকক হেৰুৱাব নোৱাৰে। তেওঁলোকক সেইজনে হৰুৱাব পাৰিব যিজন তেওঁলোকতকৈও মূৰ্খ। জীৱনত যেতিয়া বহু বেছি কষ্ট পাবলৈ শিকিব নহয়, তেতিয়া বাস্তৱিকতাৰ অভিজ্ঞতা পাব, আৰু যেতিয়া বাস্তৱিকতাৰ অভিজ্ঞতা পাব তেতিয়া মানুহ চিনি পাব, আৰু যেতিয়া মানুহ চিনি পাবলৈ শিকিব মানুহৰ পৰা কিছু নিলগত থাকিবলৈ চেষ্টা কৰিব, সুখী থাকিব। আজিকালি কথা বুজিব পৰা মানুহৰ সংখ্যা বহুত কম, আৰু আঘাত কৰা মানুহৰ সংখ্যা বহুত বেছি। জীৱনৰ বেয়া সময়খিনিত মানুহক ভালকৈ চিনিব পাৰিব। আপোনাৰ বিপদৰ সময়ত, কষ্টৰ দিনত আপোন মানুহক চিনিব পাৰিব ভালকৈ। যেতিয়া আপোনাৰ দুখ প্ৰকাশ কৰিব তেওঁলোকৰ মুখৰ পৰা আপোনাৰ বাবে দিবলৈ সাহস এটাও নোলাব। সাহস কৰাটো দূৰৰে কথা, আপোনাক সহায় কৰাৰ ভয়ত মুখেৰে মাত এটাও নোলাব। বছৰটো কেতিয়াও বেয়া নহয়, সেই মানুহবোৰহে যি আপোনাৰ বছৰটোক বেয়া কৰি দিয়ে। জীৱনত টকা পইচা বা সা সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব। মনত ৰাখিব, সময়ে ৰজাকো ভিক্ষাৰী আৰু ভিক্ষাৰীকো ৰজা বনাব পাৰে। সময়ে নোৱাৰা এনেকুৱা একো নাই। আপোনাক সঁচা ভালপোৱা জনে সদায় আপোনাক চকুৰ আগতে ৰাখিব, কাৰণ তেওঁ আপোনাক হেৰুৱাব নোখোজে। ছোৱালীবোৰে বিয়াৰ আগত পিতৃৰ মুখলৈ চাই নিজৰ সপোনবোৰ বুকুত লুকুৱাই ৰখাৰ ক্ষমতা ৰাখে, আৰু বিয়াৰ পিছত নিজৰ সন্তানলৈ চাই হাজাৰ দুখ কষ্টৰ মাজতো জীৱন পাৰ কৰিব পৰা সমৰ্থ ৰাখে। মানুহৰ মনটো কোনো ডাষ্টবিন নহয় যে ইয়াত কেৱল খং, ঘৃণা আৰু ঈৰ্ষাই থব। ই এটা অমূল্য সম্পদৰে ভৰা বক্স য'ত সুখ, ভালপোৱা, স্মৃতি সকলো ৰাখিব পাৰি। কিছুমান মানুহৰ কথা কঠোৰ হলেও আপোনাৰ ভৱিষ্যতৰ বাবে ভাল, যেনেদৰে নিমপাত তিতা হলেও শৰীৰৰ বাবে উপকাৰী। জীৱনত অকলে থাকিবলৈ শিকক। এইটো দৰকাৰী, কাৰণ সকলোতকৈ বেয়া মুহূৰ্তবোৰ অকলে কটাবলগীয়া হয়। সঠিক কৰ্ম মানে এইটো নহয় যে তাৰ ফলাফল সকলো সময়তে ভাল হ'ব। ঠিক কৰ্ম মানে এইটো যে তাৰ উদ্দেশ্য কেতিয়াও অসৎ নহয়। জীৱনত সদায় ধৈৰ্য ধৰি অপেক্ষা কৰিবলৈ শিকক। নিয়মিতভাৱে আহাৰ গ্ৰহণ কৰক। সংক্ষেপে কথা কওক। সদায় গম্ভীৰভাৱে চিন্তা চৰ্চা কৰক। কামবোৰ নিৰ্ভীকভাৱে কৰক। মানসিকতাৰে জীৱন কটাবলৈ চেষ্টা কৰিব। যুক্তিগতভাৱে তৰ্ক কৰিব শিকক। দান কৰক মুক্ত মনে। দূৰদৃষ্টিৰে পৰিকল্পনা কৰিবলৈ শিকক। মনোযোগেৰে কিতাপ পঢ়ক। বিচাৰ বিবেচনা কৰি ব্যয় কৰিব সদায়। নিয়মিতভাৱে ব্যায়াম কৰক। সুস্থ থাকিব শৰীৰ আৰু মনৰ পৰা। মানুহক অন্তৰৰ পৰা ভাল পাওক আৰু মন বুজি ভাল পাওক।